নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল ৰেল বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে ভেকেন্সি টোটাল 69500 প্লাস ভেকেন্সি 10 পাস 12 পাস সকলো আবেদনসমূহ কৰি ল'ব নো এক্সাম হয় ডাইৰেক্ট সিলেক্ট হয় স্যালাৰি ক্ষেত্ৰত গম পাইছে 50000 প্লাস অসমৰ সকলোৰ বাবে চাকৰি আছে কেনেদৰে আবেদনসমূহ কৰিব ভেকেন্সি খিনি কি হয় সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থিবে আৰু আমাৰ WhatsApp চেনেল ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ লগত শ্বেয়াৰ কৰি দিওক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থিব পাৰে ৰেল বিভাগৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে টোটেল পোষ্টৰ কথা কৈছো কেনেদৰে আবেদন সমূহ কৰিব সকলোখিনি কথা জনাই আছো ইয়াৰ আপোনালোকে দেখিছে RRC ৰেলৱে ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে নটিফিকেশন ৰিলিজ কৰি দিছে আৰু এইখিনি আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব কিমান তাৰিখলৈকে লাষ্ট ডেট হয় সেই কথা আপোনালোক জনাই আছে সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে দেখিব পাৰিছে RRC ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে ৰেলৱে ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ৰেলৱে ৰিক্ৰুটমেন্ট যেটো কমিশন আছে তাৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে আপোনালোকে দেখিব পাৰিছে RRC ৰেলৱে ৰিক্ৰুটমেন্ট 2025 ৰ কাৰণে আহিছে আপোনালোকে সকলোখিনি কথা দেখিব পাৰিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে এই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰে RRC ৰেলৱে ৰিক্ৰুটমেন্টৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে পোষ্ট নেমৰ কথা যে ক'বলৈ যাওঁ গ্ৰুপ সি ভেকেন্সি আছে গ্ৰুপ ডি ভেকেন্সি আছে টোটেল পোষ্ট আছে মাল্টিপল হু ক্যান এপ্লাই অল ইন্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰিব পাৰিব এজ লিমিটটো আছে 18 পৰা 33 বছৰ বয়সলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব এপ্লাই মোডটো অনলাইন যোগে পাৰিব স্যালাৰি ক্ষেত্ৰত 18000 পৰা 59000 স্যালাৰি আপোনালোকে লাভ কৰিব পাৰিব আৰু ইয়াত দেখিব পাৰিছে হু ক্যান এপ্লাই অল ইন্ডিয়া মেল ফিমেল ক্যান্ডিডেট হে ভেকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব স্যালাৰি ক্ষেত্ৰত 18 পৰা 33 বছৰ লগতে আপোনালোকে যেটো এস ৰিলেক্সেশন হয় হেতু লাভ কৰিব এসএসসি ক্ষেত্ৰত 5 বছৰ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব ওবিসি ক্ষেত্ৰত 3 বছৰ কৈ লাভ কৰিব পাৰিব আৰু পিডব্লিউবিডি ক্যান্ডিডেটৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ পৰ্যন্ত এস ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব সো যদি আপোনালোকে ইন্টাৰেস্টেড হয় যদি এলিজিবল হয় আপোনালোকে ভেকেন্সি খিনি কাৰণে আবেদন সমূহ কৰি ল'ব পাৰিব এটা ডাঙৰ সুযোগ আহিছে সুবিধা আহিছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকে 10 পাস কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব 12 পাস যদি কৰিছে তেতিয়াও আবেদন সমূহ কৰিব পাৰিব নাইবা যে গ্ৰেজুৱেচন পাস কৰিছে তেতিয়াও আবেদন সমূহ কৰি ল'ব পাৰিব কিয়নো প্ৰতিটো ভেকেন্সি ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশন বা এজ ক্ৰাইটেৰিয়া হয় সো আপোনালোকৰ যেটো পদৰ ক্ষেত্ৰত আপোনালোকে এলিজিবল হয় হেতু পদৰ ক্ষেত্ৰতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব RRC ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে মই আপোনালোকক ডিটেইলছ খিনি জনাই দিছো আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হৈ আছে বা হ'ব হেতু কথা জনাই আছো লাষ্ট ডেট কেতিয়া হ'ব এটো কথা জনাই আছো সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইয়াত যেটো ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড হয় তাৰ আন্ডাৰ ভেকেন্সি খিনি মুকলি কৰি দিছে RRC আন্ডাৰত ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড আৰু ইয়াৰ যেটো সিলেকশন প্ৰসিডিউৰ হেতু কৈছো পোনপ্ৰথমে আপোনালোকৰ সিলেকশন প্ৰসিডিউৰ ৰিটেন এক্সাম লিখিত পৰীক্ষা হ'ব তাৰ পিছত আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশন যিখিনি ৰিটেন এক্সামত শৰ্টলিস্টেড হ'ব তেওঁলোকৰ কাৰণে ডকুমেন্টছ ভেৰিফিকেশন হ'ব ডকুমেন্টছ ভেৰিফিকেশন আপোনালোকৰ যিসমূহ ডকুমেন্টছ এখিনি ভেৰিফাই কৰি চোৱা হ'ব তাৰ পিছত আপোনালোকৰ সকলোখিনি পদৰ ক্ষেত্ৰত বেলেগ বেলেগ যেটো কোৱালিফিকেশন সেই কাৰণে আপোনালোকে ফুললি এভাৰেজমেন্টখন চাই ল'ব যেহেতু কিছু পদৰ ক্ষেত্ৰত বেলেগ কোৱালিফিকেশন বিচাৰিছে কিছু পদৰ ক্ষেত্ৰত বেলেগ কোৱালিফিকেশন বিচাৰিছে সো ভালদৰে চাই মেলি আবেদনসমূহ কৰিব আৰু স্যালাৰি ক্ষেত্ৰত 18000 পৰা ষ্টাৰ্টিং হয় 59000 পৰ্যন্ত লাভ কৰিব পাৰিব আৰু ইয়াৰ যেটো ৰিকোয়াৰ্ড ডকুমেন্টছ বিচাৰিছে মানে কেনেকুৱা ধৰণৰ ডকুমেন্টছ বিচাৰিছে ভেকেন্সি খিনি কিনে আবেদন কৰিবলৈ পোনপ্ৰথমে আপোনালোকৰ প্ৰয়োজন হ'ব এপ্লিকেন্ট আধাৰ কাৰ্ড যিজনে আবেদন কৰিব তেওঁ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব 10ৰ মাৰ্কশিট লাগিব ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব পাসপোৰ্ট সাইজ ফটো লাগিব ইমেইল আইডি লাগিব ডিগ্ৰী ৰিলেটেড দা পজিশনৰ ডকুমেন্টছ লাগিব যদি আপুনি ডিগ্ৰী ক্ষেত্ৰত আবেদন কৰিব বিচাৰে পাৰ্মানেন্ট ৰেজিডেন্স সাৰ্টিফিকেট লাগিব যেটো PRC বুলি কোৱা হয় আৰু যদি আপোনালোকে আধাৰ কাৰ্ড ইয়াৰ ক্ষেত্ৰত দিব পাৰে সিগনেচাৰ দিব লাগিব যিজনে আবেদন কৰে তেওঁ সিগনেচাৰ আৰু ফটো প্ৰয়োজন হ'ব ৰেজিডেন্স সাৰ্টিফিকেট প্ৰয়োজন হ'ব স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ আৰু আপোনালোকৰ যিসকলে জেনেৰেল কাষ্টৰ নহয় তেওঁলোকৰ ক্ষেত্ৰত কাষ্ট সাৰ্টিফিকেট লাগিব বা SSC হয় আপোনালোকে যদি SC ক্যাটেগৰী আবেদন কৰিব বিচাৰে তেনে SSC কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু বাকি ডিটেইলছ খিনি দিয়া আছে আপোনালোকে ভালদৰে চাই মেলি ল'ব 22 মেৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 22 জুন ইয়াৰ কাৰণে লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছ খিনি মই জনাই দিছো 2025 বৰ্ষৰ এটা ডাঙৰ ৰিক্ৰুটমেন্ট ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড RRC ৰ পৰা মুকলি কৰিছে ৰেলৱে ৰিক্ৰুটমেন্ট যেটো কমিশন হয় তাৰ পৰা মুকলি কৰিছে আপোনালোকে দেখিব পাইছে ডিটেইলছ খিনি আপোনালোকে এইখিনি ডিটেইলছ হয় আপোনালোকে ৰেলৱেৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে মই আকৌ আপোনালোকক জনাই দিছো অল ইন্ডিয়া বেসড ভেকেন্সিটো অকল অনলি আসামৰ বেসড নহয় এটো অল ইন্ডিয়া বেসড ভেকেন্সি হয় 2025 ৰ নটিফিকেশন মতে আপোনালোকে দেখিব পাইছে ৰিলিজ কৰিছে এপ্লাই অনলাইন যোগে কৰিব পাৰিব ডিটেইলছ খিনি আপোনালোকে দেখিব পাৰিছে RRC আন্ডাৰ ভেকেন্সি খিনি মুকলি কৰিছে এটা ডাঙৰ সুযোগ সুবিধা আছে সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব RRC আন্ডাৰ ভেকেন্সি খিনি মুকলি কৰি দিছে ইয়াৰ ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছ খিনি আপোনালোকৰ এটা ভাল সুযোগ সুবিধা আহিব সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে সো ইন্টাৰেষ্টেড আৰু এলিজিবল আবেদনসমূহ কৰি ল'ব
RRC ৰেলৱে ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰিব বহুতে কমেণ্ট কৰি থাকে যে ফিমেল হলে আবেদন কৰিব পাৰিম নে পাৰিব ইয়াত মেল ফিমেল বুলি কোনো কথা নাই সকলো কেটেগৰী মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি মই জনাই দিছোৱে আপোনালোকৰ বাবে এটা সুযোগ সুবিধা আছে সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰিব পাৰিব যদি ইন্টাৰেষ্টেড হয় ইলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ মানে যদি ভিডিঅ ভাল পালে লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু ভিডিঅ'টো যিমান পাই সিমান বন্ধুসকলে শ্বেয়াৰ কৰি দিও যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে আৰু প্ৰতিদিনে আমাৰ ইয়াত চেনেলত জবৰ আপডেটসমূহ পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল লিংকটো ভিডিঅ ডেসক্ৰিপচনত আছে তাত গৈ ফলোটো কৰি লওক তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম